Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅলৈ। বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ' থাম্বনেইলখন চাই গম পাইছে চাগে আজি কি টপিকৰ ওপৰত মই ভিডিঅ' লৈ আহিছো। তো এইকেইদিন যে ইমান বেছি কমেন্ট আহিছে নহয়, বা মোৰ চুলি সৰিছে বা মোৰ চুলিখিনি দীঘল হে নোহোৱা হ'ল, মই এইটো ব্যৱহাৰ কৰিছো চুলিখিনি দীঘল হোৱা নাই, কি কৰিম? তো সকলোখিনি কমেন্ট চাই মই ভাবিছো আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ'কে লৈ অহা যাওক। আসলতে ঠাণ্ডা দিনত আমাৰ চুলি সৰা সমস্যাটো হয়, বিশেষকৈ ঠাণ্ডা দিনত খুব বেছিকৈ উফি সমস্যা হয় নহয় জানো আমাৰ। সেই উফি সমস্যাৰ কাৰণে বহুতৰ চুলি সৰে। তাৰ পিছতে ঠাণ্ডা দিনত আমি চুলিখিনি ঠাণ্ডা বুলি ধুবলৈ টান পাওঁ, আৰু যদি আমি এক সপ্তাহ বা 4-5 দিন চুলিখিনি নুধুৱাকে থাকো তেতিয়াহ'লে আমাৰ চুলিত তেল নিজে নিজে প্ৰডিউস হয়, আৰু সেই অইলি স্কেল্পখন বা তেলীয়া চুলিখিনিৰ কাৰণেও কিন্তু কেতিয়াবা আমাৰ চুলি সৰা দেখা যায়। তাৰ পিছতে ঠাণ্ডা দিনত আমাৰ চুলিখিনি খুব বেছিকৈ ৰুক্ষ হৈ পৰে। মুঠতে এনেকুৱা ঠাণ্ডা দিনত আমি চুলিৰ লগত ৰিলেটেড যিখিনি সমস্যা দেখিবলৈ পাই থাকো, সমস্যাসমূহ কিন্তু আপোনালোকে ঘৰুৱা বস্তু ব্যৱহাৰ কৰিও ভাল কৰিব পাৰে। তো তাৰে এটা ঘৰুৱা উপায় আজি মই আপোনালোকৰ লগত দেখাম, আৰু স্পেশালি যিসকলৰ খুব বেছিকৈ চুলি সৰিছে বা চুলিখিনি নতুনকৈ ৰিগ্ৰোথ হোৱা নাই তেতিয়াহ'লে তেওঁলোকৰ কাৰণেতো এই ঘৰুৱা উপায়টো খুবেই ভাল হ'ব। তেনেহ'লে আৰু দেৰি কি হয়, বলক পলম নকৰি আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধু-বান্ধৱীসকল, আজি মই যিটো ঘৰুৱা উপায় আপোনালোকক দেখাম সেই ঘৰুৱা উপায়টো বনাবলৈ তেনেই সহজ, ঠিক তেনেদৰে চুলিত ব্যৱহাৰ কৰিবলৈও সহজ হয়, আৰু ইয়াৰ যিটো ৰিজাল্ট আমেজিং হয়। ঠিক আছে, ঘৰুৱা উপায়টো বনাবৰ কাৰণে মই গেছৰ ওপৰত এটা পাত্ৰ ৰাখিছো, তাতে 2 গিলাচৰ পৰিমাণে পানী দি দিছো। পানীখিনি অকণমান কুহুমীয়া হোৱাৰ লগে লগে তাতে মই চাহৰ চামুচেৰে 1 চামুচ দি দিছো মিঠি গুটি। মিঠি গুটিখিনি দিয়াৰ পিছতে চাহৰ চামুচেৰে 1 চামুচ দিছো মই চাহপাত। চাহপাতৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' আপোনালোকক দিছো, আৰু বহুত মানুহে যিটো ৰেমেডি দেখাইছিলো সেই ৰেমেডিটো ব্যৱহাৰ কৰি বহুত মানুহে ভাল পাইছে, আৰু সেই ভিডিঅ'টোত বহুত মানুহে ভাল ৰেছপন্স কৰিছে। তাৰ কাৰণে বহুত ধন্যবাদ। আৰু সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, মই লিংকটো আই বটনত দি দিম, আপোনালোকে চাব পাৰিব। ঠিক আছে, চাহপাত কিন্তু আমাৰ চুলিৰ কাৰণে খুবেই ভাল হয়, মুঠতে তাৰ ব্যৱহাৰটো জানিব লাগে। ঠিক আছে, চাহপাত দিয়াৰ লগে লগে মই ইয়াতে চাওকচোন 6-7টা মান জালুক দি দিছো। বহুতে চাগে ভাবিব জালুক খাইহে চুলিটো ব্যৱহাৰ কৰেনে? জালুক কিন্তু আমাৰ চুলিৰ কাৰণে খুবেই ভাল হয়। যিসকলে ব্যৱহাৰ কৰি পাইছে তেওঁলোকেতো জানে। তো এতিয়া মই গোটেইখিনি ভালদৰে বইল কৰিম 10 মিনিট সময়ৰ কাৰণে। মিঠি গুটিৰ কথা মই নকলেও হয়তো বহুতেই জানেই। মিঠি গুটিয়ে আমাৰ চুলিখিনি বৃদ্ধি কৰাত সহায় কৰে, আমাৰ চুলিখিনি দীঘল কৰাত সহায় কৰে, চুলিত তেজৰ চলাচলটো বৃদ্ধি কৰে, আৰু মিঠি গুটি যদি পেষ্ট বনাই আপোনালোকে চুলিত ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ৰুক্ষ চুলিখিনি মিহি আৰু কোমল কৰাটো কিন্তু মিঠি গুটি পেষ্টে সহায় কৰে। চাহপাতত এনেকুৱা কিছুমান ইনগ্ৰেডিয়েণ্টছ আছে যি আমাৰ চুলিখিনি ৰিগ্ৰোথ কৰে, চুলিখিনি দীঘল কৰাত সহায় কৰে। যদি আপোনালোকৰ অকালতে চুলি পকা সমস্যা হৈছে, অকালতে চুলি পকা সমস্যাটো দূৰ কৰাৰ ক্ষমতা চাহপাতত আছে। একেবাৰে শেষত মই ইয়াতে দিছো জালুক। জালুকে আমাৰ চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি কৰায়, যাৰ ফলত আমাৰ চুলিখিনি নতুনকৈ ৰিগ্ৰোথ হ'ব, আৰু চুলিখিনি যেতিয়া বৃদ্ধি হ'ব বা চুলিখিনি আমাৰ নতুনকৈ গজিব তেতিয়াহ'লে আমাৰ চুলিৰ যিটো ভলিউম সেইটো বৃদ্ধি পাব, লগতে আমাৰ চুলিখিনি দীঘল হৈ আহিব। এয়া আপোনালোকে দেখা পালে মই প্ৰায় 10 মিনিট সময়ৰ কাৰণে গোটেইখিনি একেবাৰে ল' ফ্লেমত উতলাই ললো, আৰু মই যিখিনি ইয়াত মিঠি গুটি দিছিলো বা চাহপাত দিছিলো বা জালুক দিছিলো তাৰ যিখিনি গুডনেছ বা তাৰ যিখিনি তত্ত্ব আছে সেইখিনি পানীলৈ আহি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিছো। অফ কৰি পেলাই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই সাইড কৰি ৰাখি দিম। দেখিছেনে আপোনালোকে মিশ্ৰণটো একেবাৰে ঠাণ্ডা হৈ পৰিছে। এতিয়া মই এখন চেকনিৰ সহায়ত আন এটা পাত্ৰত ভালদৰে চেকি ললো, আৰু এই যিখিনি মিঠি গুটি বা চাহপাত বা জালুক আছে সেইখিনিও আপোনালোকে পেলাই নিদিব। আপোনালোকে মিক্সিত ভালদৰে পিচি এটা স্মুথ পেষ্ট বনাই চুলিত যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ চুলিখিনি মিহি কোমল হ'ব, লগতে আপোনালোকৰ চুলিখিনি দীঘল হোৱাত বা চুলিখিনি নতুনকৈ বৃদ্ধি হোৱাত এই পেষ্টটোৱে সহায় কৰিব। এতিয়া কিন্তু আজি মই এই যিখিনি পানী আছে সেই পানীখিনি কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটোহে মই আপোনালোকক দেখাম। এতিয়া চাই লওঁ আহক এই মিশ্ৰণটো চুলিত কেনেদৰে ব্যৱহাৰ কৰিব লাগে। আপোনালোকে চুলিখিনি ধোৱাৰ আগত বা চুলিখিনি শ্বেম্পু কৰাৰ আধা ঘণ্টা নাইবা 1 ঘণ্টাৰ আগত এই মিশ্ৰণটো চুলিৰ গুৰিত ভালদৰে লগাব। আপোনালোকে কপাহৰ সহায়ত নাইবা এটা স্প্ৰে বটলত ভৰাই লৈ চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে এই পনীয়া যিটো মিশ্ৰণ আছে ভালদৰে লগাব, নাইবা আপোনালোকে চুলি ধোৱাৰ পিছতো কিন্তু এই মিশ্ৰণটো ব্যৱহাৰ কৰিব পাৰে। তেতিয়া আপোনালোকে কি কৰিব, চুলিখিনি শ্বেম্পু কৰি ধুই ল'ব। ধুই লোৱাৰ পিছত আপোনালোকে
সেই মিশ্ৰণখিনি চুলিত ঢালিব তাৰ পিছত আপোনালোকে আধা ঘণ্টাৰ কাৰণে তেনেদৰে ৰাখি দিব তাৰ পিছত আপোনালোকে তেনেদৰে পানীখিনি চুলিত ৰাখি দিব পাৰে নাইবা আপোনালোকে পুনৰবাৰ এমক বা দুমক পানী চুলিত দি পেলাই পানীখিনি আঁতৰাই দিব পাৰে চুলিৰ পৰা তো এনেদৰে আপোনালোকে চুলি ধোৱাৰ আগত নাইবা চুলি ধোৱাৰ পাছত এই যেটো মিশ্ৰণ আছে এবাৰ ব্যৱহাৰ কৰি চাব ইমান বেছি এফেক্টিভ হয় এই মিশ্ৰণটো বা যিখিনি মই আজি ইয়াত উপকৰণ ব্যৱহাৰ কৰিছো চুলিৰ কাৰণে ইমান বেছি ভাল হয় আপোনালোকে এবাৰ যেতিয়া ব্যৱহাৰ নকৰে তেতিয়ালৈকে আপোনালোকে বুজিব নোৱাৰিব হেহে যিসকলৰ খুব বেছিকৈ চুলি সৰিছে এই ঠাণ্ডা দিনত নাইবা যিসকলৰ চুলিখিনি দীঘল হোৱা নাই বা চুলিখিনি নতুনকৈ নগজে তেওঁলোকে এই হেয়াৰ টনাৰটো বা চুলি ধোৱাৰ আগত এই মিশ্ৰণটো এবাৰ ব্যৱহাৰ কৰি চাবচোন আপোনালোকে ৰেগুলাৰলি 2 বা 3 মাহ ব্যৱহাৰ কৰি থাকক এটা পানীহে মাত্ৰ চুলিত ব্যৱহাৰ কৰিব লাগে খুব বেছি সময়ও নালাগে আপোনালোকে সপ্তাহৰ দেওবাৰ দিনটোতো যদি এই মিশ্ৰণটো চুলিত ব্যৱহাৰ কৰি থাকে 1 বা 2 মাহ তেতিয়া হলে দেখিব আপোনালোকৰ চুলিখিনি কিমান ধুনীয়াকৈ দীঘল হৈ আহিছে লগতে চুলিখিনি গজিবলৈ ধৰিছে তেনেহলে বন্ধু বান্ধৱীসকল আজি এই ভিডিওটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিল যদি ভাল পালে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব এটা কমেন্ট কৰি জনাব আপোনালোকৰ ভিডিওটো কেনেকুৱা লাগিল আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব তেনেহলে মই আপোনালোকৰ লগত আৰু এটা ভিডিও হিতে পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ